গণতন্ত্ৰত এজন ভোটাৰৰ ভোটাধিকাৰ হৈছে তেওঁৰ এটা অন্যতম হয়তো প্ৰধান মূল্যৱান ক্ষমতা। তেওঁৰ ক্ষমতা এটা আছে, যদিও তেওঁ হৈ মানুহে শাসন কৰে, তেওঁৰ ক্ষমতা আছে। গভৰ্ণমেণ্ট অফ দ্য পিপুল, তাৰ মানে কি? যদি ৰাইজৰ চৰকাৰ হয়, কেৱল ৰাইজৰ প্ৰতিনিধি হৈ পেলাই কিছুমান মানুহে চৰকাৰ চলালে, তাৰপিছত সিহঁতে যদি চৰকাৰ চলাই থাকিব খোজে আৰু ৰাইজে যদি ভাবে যে সিহঁত উপযুক্ত নহয়, সিহঁতৰ কামৰ যোগেদি প্ৰমাণিত হ'ল সিহঁত উপযুক্ত নহয়, সিহঁতক নমাই অনাৰ ক্ষমতা ৰাইজৰ আছে। গতিকে প্ৰতিজন মানুহৰ ভোটাধিকাৰ যোগ হৈ পেলাই তেওঁলোকক ক্ষমতাচ্যুত কৰিব পাৰে, ডাঙৰ ক্ষমতাই। গতিকে এই ক্ষমতাটো যদি বাহিৰৰ পৰা কিছুমান ভুৱা ভোটাৰ আনি যোগ দি আৰু আচল ভোটাৰৰ নাম কাটি ক্ষমতাটো নোহোৱা কৰি দিয়া হয়, ৰাইজৰ গণতন্ত্ৰৰ ভেটিটোকে একেবাৰে নষ্ট কৰি দিয়া হয়, গণতন্ত্ৰৰ ভেটি নষ্ট কৰি দিয়া হয়। এই কামটো চলি আছে বিজেপি চৰকাৰৰ নেতৃত্বত, বিজেপি চৰকাৰৰ উদ্যোগত। ইয়াতকৈ ভয়ংকৰ ৰাষ্ট্ৰবিৰোধী কথা কি হ'ব পাৰে? মানে মইতো ভাবোঁ গোটেইকেইটাক জেল দিয়া ভাল। এতিয়া নিৰ্বাচনী আয়োগ প্ৰমাণ হৈ গৈছে যে উপায়ুক্ত ৰুমত সমজিলা উপায়ুক্তই উপায়ুক্ত বোধ হয় তেওঁৰ কিবা এটা সমজিলা বুলি বস্তু এটা উলিয়াইছে, মাথা মুণ্ডা বুজি নাপাওঁ, যি নহওক এই সমজিলা উপায়ুক্তৰ ৰুমত সোমাই তেওঁৰ পৰা পাছৱৰ্ড লৈ পেলাই এই ভোটাৰ তালিকা ৰাতি মনে মনে হস্তগত কৰি আৰু কম্পিউটাৰতে বহি পেলাই উপায়ুক্তৰ চকীতে বহি তাক নোহোৱা কৰি দিয়া হৈছে, কৰ্তন কৰা হৈছে। ৰাইজৰ ভোট কাটিছে, য'ত নেকি এছাৰৰ কথা হৈছে যে এছাৰৰ উদ্দেশ্য দুটা। ইলেকশ্যন কমিশ্যনৰ যিবোৰ নিয়ম নীতি আছে সংবিধান মতে, তাতো এছাৰৰ কথা আছে, বা তেওঁলোকে নিজেও বনাই লৈছে কিছুমান ৰুল। এছাৰ মানে এটা দুটাই কথা মাত্ৰ, যে যিসকল মানুহ মৰিল, নিখোজ হ'ল বা বহুত দূৰলৈ বহুত বছৰৰ কাৰণে গুচি গ'ল, তেওঁলোকৰ নামটো কাটিব লাগে। আৰু নৱাগত যিসকলে নতুনকৈ জন্ম হোৱা যিসকলে ভোটাধিকাৰ পাইছে 18 বছৰৰ পিছত, তেওঁলোকৰ নাম ভৰাব লাগে। এই আৰু বাহিৰত কোনো কথা নাই। মাজতে কিন্তু ECI ক'লে যে ইয়াত বিদেশী বহুত সোমাইছে, বিদেশী নাম কাটি। আপোনালোকে ভাবি চাওক, বিদেশী নাম কটাৰ অধিকাৰ ক'ত পালে? কোন বিদেশী কোন দেশী তেওঁলোকে কেনেকৈ গম পাব? তেওঁলোকে নিজে কিছুমান আৱিষ্কাৰ কৰা নিয়ম লৈ পেলাই মানে কোন নাগৰিক হয় কোন নাগৰিক নহয় ইতিমধ্যে প্ৰমাণ হৈছে যে বহুত আচলতে আচল নাগৰিকৰ নাম কাটি দিয়া হৈছে। আৰু বহুত যে ভুৱা নাগৰিকৰ নাম ভৰাইছে তাৰ একেবাৰে অকাট্য প্ৰমাণ ৰাহুল গান্ধীয়ে দাঙি ধৰিছে। গতিকে নিৰ্বাচনী আয়োগ বিজেপি চৰকাৰে মিলি ভয়ংকৰ ৰাষ্ট্ৰবিৰোধী এটা চক্ৰান্ত কৰি আছে, গণতন্ত্ৰ বিৰোধী অথবা ৰাষ্ট্ৰবিৰোধী। আৰু অসমত তেওঁলোকে যেতিয়া বিহাৰৰ এছাইৰ হুলস্থুল হ'ল নাগৰিকত্ব, তেতিয়া ক'লে যে আমি অসমত এইবোৰ হেৰি নকৰোঁ। কিন্তু এতিয়া কাৰ্যত সেই কামটোৱে কৰিছে। এছআইআৰ নহয়, এছআৰ হ'ব বুলি কৈছে। স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহয়, স্পেচিয়েল ৰিভিজন হ'ব। স্পেচিয়েল ৰিভিজন হ'লে মৰা মানুহৰ নাম কাটা আৰু নতুনকৈ ভোটাধিকাৰ নাম ভৰোৱা, তাৰ বাহিৰে নহয়। কিন্তু এইবোৰ কৈ ইতিমধ্যে মানে হাজাৰ বিজাৰ মিয়া মানে মুছলমানৰ নাম কটা হৈছে। কালি নে পৰহি মুখ্যমন্ত্ৰীয়ে গৰ্ব কৰিছে যে খিলঞ্জীয়া মুছলমানৰ কথা নাই, কিন্তু বকো মৰিগাঁও চবতে হুলস্থুল লাগিছে যে খিলঞ্জীয়া মানুহৰ নামো কাটি দিয়া হ'ব। কাটি দিছে কেনেকৈ, তাৰো কোনো হেৰি নাই। কোনোবাই ফৰ্মত এখন 7 নম্বৰ ফৰ্মত চহী কৰি কৈছে একেটা মানুহৰ বিদেশী, মই সন্দেহ কৰোঁ। বহু সময়ত তেওঁ সেই মানুহজন যিজনে চহী কৰিছে তেওঁ সঁচাকৈ দিছেনে নাই বা তেনেকুৱা নামৰ মানুহ তাত আছেনে নাই, সেইবোৰো তেওঁলোকে বিবেচনা কৰা নাই। তেনেকুৱা বহুত প্ৰমাণ ওলাইছে। গতিকে গোটেই বস্তুটো এটা সাংঘাতিক ধৰণৰ ঠগবাজি।
এইটো যদি ইলেকশ্যন কমিশ্যনে কৰিব লগা হয়, সেই ইলেকশ্যন কমিশ্যনৰ যোগ্যতা কি? বৰঞ্চ ইলেকশ্যন কমিশ্যনটো চৰকাৰৰ কাৰণে, শাসকীয় দলৰ কাৰণে ভোট জিকাৰ এটা হাতিয়াৰ। গতিকে এইটো এটা মানে গণতন্ত্ৰৰ কাৰণে, আপোনাৰ মোৰ অধিকাৰৰ কাৰণে, দেশৰ ভৱিষ্যতৰ কাৰণে এটা অতি মাৰাত্মক মানে এটা আক্ৰমণ। এই কথাটো যদি আমি বুজি নাপাওঁ, এই কথাবিলাক আমি যদি প্ৰতিবাদ নকৰোঁ, প্ৰতিবাদ নহয় মানে একেবাৰে তেওঁলোকক মানে শাস্তি পোৱাৰ ব্যৱস্থা কৰিব লাগে যদি পৰা যায় গণ আন্দোলনৰ যোগেদি। গতিকে মই আপোনালোকক কৈছোঁ, আপোনালোকেও অলপ দকৈ ঘুমি চাওক কি ভয়ংকৰ কাৰবাৰ চলিব ধৰিছে। গতিকে এছাৰৰ কথাটো মোৰ সতে